সকলোকে নমস্কাৰ জনাইছো ইকুইপাত সায়েন্সৰ এটা অন্য ভিডিঅলৈকে এই ভিডিঅটোত আমি ডিসকাস কৰি আছিলো একচুয়ালি আমি আগৰ ভিডিঅ বিলাকতো ডিসকাস কৰি আছিলো বিএসসি নাৰ্ছিঙৰ কিছুমান ইম্পৰ্টেন্ট এমসিকিউজৰ বিষয়ে ইয়াতো কেইটামান এমসিকিউজ লৈছো আমি এটা এটাকে এমসিকিউজ বিলাক ডিসকাস কৰিম অৰ্থাৎ দিজ আৰ প্ৰবেবল কোৱেশ্চনছ এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক অহাৰ সম্ভাৱনা আছে ফৰ দ্য এক্সাম বিএসসি নাৰ্ছিং যেটো মানে হ'ব গৈ আছে সো সেইকাৰণে আমি কিছুমান কোৱেশ্চনছ ডিসকাস কৰিছো ইয়াতে 10টা কোৱেশ্চন লৈছো 10টা কোৱেশ্চন আমি ডিসকাস কৰিম এতিয়া ফাৰ্স্ট কোৱেশ্চনটো কৈছে which among the following is known as white vitriol white vitriol কি হয় white vitriolৰ কথাটো সুধিছে definition of মানে কোনটো কম্পাউণ্ডক আমি white vitriol বুলি কম white vitriol হৈছে তোমাৰ white vitriol হৈছে তোমাৰ zinc sulfate ZnSO4 zinc sulfate এটোক আমি white vitriol বুলি কম আৰু লগতে কেতিয়াবা তোমালোকক সুধিব পাৰে blue vitriol copper sulfate blue vitriol হৈছে তোমাৰ copper sulfate সুধিব পাৰে blue vitriol হৈছে তোমাৰ copper sulfate CuSO4 গতিকে এটো মনত ৰাখিবা এটো zinc sulfate তো আনসাৰটো হ'ব তোমাৰ অপচন এ zinc sulfate white vitriol moving to next question which of the following factors affect the electronic conductance of electrolytic solution সুধে কেতিয়াবা effects of তোমাৰ কোনবিলাক ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে ইলেক্ট্ৰোলাইটিক সলিউশনৰ মানে ইলেক্ট্ৰনিক কন্ডাক্টেন্স টু এটো তোমাৰ বোৰ্ড এক্সামতো সুধিব পাৰে এন্ট্ৰেন্সতো সুধিব পাৰে ইয়াতে লিখা আছে নাম্বার 1 ইজ দ্য নেচাৰ অফ দ্য ইলেক্ট্ৰোলাইট এডেড Number 2, size of the ion produced and their solvation. Number 3, nature of solvent and its viscosity. All these three reasons are responsible by ইহতৰ ওপৰত ডিপেন্ড কৰে এই গোটেইকেইটা ফেক্টৰৰ ওপৰত নেচাৰ অফ দ্য ইলেক্ট্ৰোলাইট এডেডৰ ওপৰত ডিপেন্ড কৰে আয়ন প্ৰডিউস আৰু সলভেশনৰ ওপৰত ডিপেন্ড কৰে লগতে ভিস্কোসিটি আৰু কেনেকুৱা ধৰণৰ সলভেন্ট ইউজ কৰিছো নেচাৰ অফ সলভেন্ট হেতুৰ ওপৰতো ডিপেন্ড কৰে সো দ্য আনসাৰ ইজ অল অফ দি এবভ কেতিয়াবা গোটেইকেইটা অপচনে কি হয় কারেক্ট হয় তো বি কেয়ারফুল তোমালোকে চাই লবা বস্তুটো ঠিক আছে মুভিং টু দ্য নেক্সট কোৱেশ্চন দ্য ভ্যালু অফ এভোগাড্ৰোছ নাম্বাৰ ইজ এটো আমি বহুত ইউজ কৰি থাকো এভোগাড্ৰোছ নাম্বাৰক আমি Na বুলি কওঁ এভোগাড্ৰোছ নাম্বাৰ Na কি হ'ব এটো তোমালোকে নিশ্চয় জানা এটো হ'ব তোমাৰ 6.022 into 10 to the power 23 10 to the power 23 6.022 বুলিও থাকে এটা 23 লিখা আছে into 10 to the power 23 1 মোলত কিমান মলিকুলস থাকিব এটো নাম্বার অফ কনস্টিটুয়েন্ট পার্টিকলসৰ কথা সুধে এটো তো Na হৈছে এভোগাড্ৰোছ নাম্বাৰ 0.622 into 10 to the power 23 মুভিং টু দ্য নেক্সট কোৱেশ্চন which of the following metals cause ইটাই disease ইটাই disease এটাৰ কথা কেতিয়াবা সুধে এটো তোমাৰ সুধে তোমাৰ এটো মানে কেতিয়া হৈছিলে ডিজিজটো বা এনেকুৱা ধৰণৰ কোড হৈছিলে জাপানত হৈছিলে এটো ডিজিজৰ মানে আমি হেৰি পাইছিলো আৰু এটো হৈছে ক্যাডমিয়াম পয়জনিংৰ কাৰণে ক্যাডমিয়াম পয়জনৰ কাৰণে কি হৈছিলে জাপানত তোমাৰ ইটাই ডিজিজৰ নিচিনা এটা ডিজিজ আমাৰ পোৱা গৈছিলে হিষ্ট্ৰীত গতিকে আনসাৰটো হ'ব তোমাৰ অপচন এ ক্যাডমিয়াম আৰু এটা সুধিব পাৰে তোমাৰ ভোপাল গ্ৰেছ ট্ৰেজেডি হেতুৰ বিষয়ে তোমালোকে অলপ জানিবা বিলেক কোৱেশ্চনত আমি ডিসকাস কৰিম ভোপাল গ্ৰেছ ট্ৰেজেডি কিয় হৈছিলে মিথাইলৰ কম্পাউণ্ড এটাৰ কাৰণে হৈছিলে আমি ডিসকাস কৰিম পিছত এটো হৈছে ক্যাডমিয়ামৰ কাৰণে তো ক্যাডমিয়াম পয়জনিং ইটাই ডিজিজ হোৱাট ইজ এন এন্ডোথাৰ্মিক ৰিএকশন এন্ডোথাৰ্মিক ৰিএকশন কি হয় এন্ডোথাৰ্মিক ৰিএকশনত তোমাৰ হিটটো এবজর্ব হয় এটা অপচন দিয়া আছে কেবাটাও the reaction in which the heat is absorbed option 2 হ'ব B আৰু exothermic এটা ৰিএকশন আছে exothermicত কি হয় হিটটো ৰিলিজ হয় exothermicত কি হয় হিট ৰিলিজ হয় এই শব্দ দুটা তোমালোকে মনত ৰাখা exothermalত কি exothermal নহয় exothermic বুলি ক'ব পাৰা exothermicত কি হ'ব exothermicত কি হ'ব heat is released গতিকে এটো সুধিব পাৰে অলপ মনত ৰাখিবা তোমালোকে হিট ইজ ৰিলিজড আৰু তোমাৰ এন্ডোথাৰ্মিক ৰিএকশনৰ ক্ষেত্ৰত হিটটো এবজর্বড হয় an example of heterocyclic compoundৰ এটা এক্সাম্পলটো হ'ব তোমাৰ অপচন বি ফুৰান ঠিক আছে বাকি যি নেফথেলিন আছে এন্থ্ৰাসিন বেনজিন এবিলাক একে টাইপৰ স্ট্ৰাকচাৰ এতিয়া তোমাৰ নেফথেলিনত দুটা ৰিং থাকিব এনেকুৱা বেনজিন ৰিং তাৰ পিছত তোমাৰ এন্থ্ৰাসিনত থাকিব তিনটা এনেকুৱাকে এন্থ্ৰাসিনত তিনটা থাকিব আৰু বেনজিনত তোমাৰ থাকিব এনেকুৱা এটা ৰিং আৰু ফুৰান মানে কি হ'ব ফুৰানৰ স্ট্ৰাকচাৰটো তোমাৰ 5 মেম্বাৰ ৰিং হ'ব এনেকুৱা ফুৰানত তোমাৰ এনেকুৱা থাকিব এনেকুৱা ফুৰান স্ট্ৰাকচাৰটো এনেকুৱা হ'ব
য'ত তোমাৰ মানে কাৰ্বন হাইড্ৰজেনৰ বাহিৰে বেলেগ কম্পাউণ্ড বেলেগ যদি এটম থাকে অক্সিজেন হ'ব পাৰে নাইট্ৰজেন হ'ব পাৰে তেতিয়া আমি তাক হেটাৰ'চাইক্লিক কম্পাউণ্ড বুলি ক'ম এইটো হ'ল ষ্ট্ৰাকচাৰ অফ ফুৰানৰ ষ্ট্ৰাকচাৰটো এইটো ঠিক আছে তোমালোকে চাই ল'বা ষ্ট্ৰাকচাৰ অফ ফুৰান য'ত তোমাৰ বেলেগ বেলেগ থাকে তাৰমানে বুজি পাইছা ষ্ট্ৰাকচাৰ অফ ফুৰান হ'লে তোমাৰ এইটো হ'ব অক্সিজেন থাকিব আৰু তোমাৰ তাতে এনেকুৱা থাকিব চ' হেটাৰ এটম থাকে তাৰমানে কাৰ্বন আৰু হাইড্ৰজেনক বাদ দিও হেটাৰ এটম থাকিলে তাক আমি কি বুলি ক'ম তাক আমি ক'ম যে হেটাৰ'চাইক্লিক কম্পাউণ্ড ঠিক আছে হেটাৰ'চাইক্লিক কম্পাউণ্ডত কি হ'ব অক্সিজেন নাইট্ৰজেন হ'ব পাৰে মানে কাৰ্বন হাইড্ৰজেনতকৈ বেলেগ যদি থাকে ইয়াতে এই তিনিটা কি হয় এইটো তোমাৰ নেফথেলিন এইটো তোমাৰ এন্থ্ৰাচিনৰ ষ্ট্ৰাকচাৰ এইটো অপশ্যনত যি আছে অপশ্যন ডি এতিয়া বেঞ্জিনটো জানোৱে আমি গতিকে এইকেইটা তোমাৰ আনচাৰটো হ'ব ফুৰান তাৰপিছত আমি ডিডিটিৰ কথা পঢ়িছো ডিডিটি কি হয় ডিডিটি ইজ এন ইনচেক্টিচাইড ডাইৰেক্ট কুৱেশ্যন হয় এইটো ডিডিটিৰ ফুল ফৰ্ম কি হয় তাৰপিছত তোমাৰ ডিডিটিৰ আইঅ'পেক নেমৰ বিষয়ে তোমালোকক মই পঢ়াইছো অলপ চাবা তোমালোকে সেইটো আৰু ইট ইজ এন ইনচেক্টিচাইড মহ মাৰাত আমি ইউজ কৰো ইয়াক ইউনিট অফ ৰেট কনষ্টেণ্ট ফৰ সুডো ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন সুডো ফাৰ্ষ্ট অৰ্ডাৰ দিয়ক ৰিয়েকশ্যন কি হ'ব ৰেট কনষ্টেণ্টটো তোমালোকে ৰেট কনষ্টেণ্ট বিলাক মনত ৰাখিবা ফৰ 0 ফাৰ্ষ্ট এণ্ড ছেকেণ্ড এই তিনিটা মনত ৰাখিবা এণ্ড ছেকেণ্ড ফাৰ্ষ্ট অৰ্ডাৰ কৈছে ফাৰ্ষ্ট অৰ্ডাৰ একদম চিম্পল হয় ছেকেণ্ড ইনভাৰ্স বা মিনিট ইনভাৰ্স এনেকুৱা ধৰণৰ গতিকে চোৱা এনেকুৱা অপশ্যন কি হ'ব ছেকেণ্ড ইনভাৰ্স অপশ্যন ডি সুডো ফাৰ্ষ্ট অৰ্ডাৰ হ'লেও ছেমে হ'ব বিকজ দ্য অৰ্ডাৰ ইজ হোৱাট অৰ্ডাৰ ইজ ফাৰ্ষ্ট অৰ্ডাৰ সেইকাৰণে কি হ'ব ছেকেণ্ড ইনভাৰ্স বা মিনিট ইনভাৰ্স দ্য অপশ্যন ইজ ডি অপশ্যন হাফ লাইফ অফ ফাৰ্ষ্ট অৰ্ডাৰ অফ কেমিকেল ৰিয়েকশ্যন ইজ গিভেন হাফ লাইফটো দিয়া আছে আমাক ৰেট কনষ্টেণ্টটো উলিয়াব দিছে এইটো কুৱেশ্যন মই তোমালোকলৈকে এৰিম এইটো কুৱেশ্যনৰ আনচাৰ তোমালোকে নিজে কৰিবাচোন খালি মই ফৰ্মুলাটো দি দিছো টি হাফ অফ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন ফৰ ফাৰ্ষ্ট অৰ্ডাৰ দেই এইটো ফৰ ফাৰ্ষ্ট অৰ্ডাৰ অনলি ফৰ ফাৰ্ষ্ট অৰ্ডাৰ T half equals to 0.693 divided by K. গতিকে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি তোমালোকে মোক আনসাৰটো জনাবা কমেন্ট সেকশনত যদি তোমালোকে কৰা ইয়াক তোমাক কি দিয়া আছে হাফ লাইফ দিয়া আছে তোমাক ৰেট কনস্ট্যান্ট উলিয়াব দিছে and K is what K is nothing but rate constant গতিকে ইয়াৰ আনসাৰটো কি হ'ব মই এইটো নকওঁ তোমালোকে এইটো মোক ক'বা তোমালোকে কৰিবা আনসাৰটো আৰু মোক ইয়াৰে কোনটো অপচন হয় মোক জনাবা Moving to the next question, the spin-only magnetic moment of chromium 3 plus. Chromium 3 plus হলে কি হ'ব? Chromium 3 plus মানে উলিয়াব শিকাইছিলো যে মই কিছুমান D1, D2 এনেকে লিখি পেলাই উলিয়াবা তোমালোকে যদি সেই ভিডিঅটো চোৱা নাই এবাৰ চাবা Chromium 3 plus মানে এনে Chromium 2 plus হলে কি হ'ব? D4 কিন্তু Chromium 3 plus মানে আৰু এটা কমাই দিয়া গতিকে 3D3 কনফিগাৰেশ্যনটো হ'ব 3D3 আৰু 3D3 হলে কেনেকে ফিল কৰিবা তোমালোকে এনেকে ফিল কৰিবা পাঁচটা থাকে ডিত 1 2 3 গতিকে কেইটা আনপেয়াৰ্ড ইলেক্ট্ৰন হ'ব যেহেতু এইটো আয়ন হিচাপে আছে গতিকে লিগাণ্ডৰ কথা নাহে ষ্ট্ৰং ফিল্ড উইক ফিল্ড লিগাণ্ডৰ একো কথা নাহে গতিকে এইটো তোমাৰ কি হ'ব কেইটা আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিলে কিমান হ'ব ভ্যালুটো around 3.87 3.8 এটা যে ট্ৰিক দিছিলো around 3.8 গতিকে আনসাৰটো হ'ব তোমাৰ অপশ্যন বি that is around 3.87 I hope তোমালোকে বুজি পাইছা গতিকে এইখিনি কুৱেশ্যন ডিসকাস কৰিলো ভালকে চাবা আৰু আমি নেক্সট কুৱেশ্যন আৰু ভিডিঅত আৰু নেক্সট আমি কৰিম এনেকুৱা কুৱেশ্যনছ থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ